ৱাহিদ আহমেদৰ কথাৰে ৰিম্পী আবৃত্তিৰে কবিতাৰ শিৰোনাম মৃত্যুৰ সুঁৱৰি। মাঘৰ উৰুকা দিনা নভবাকৈ আহিল এক অবিশ্বাস্য খবৰ। টোপচিঙা গাঁৱৰ ডেকা ল'ৰাজন জাতিৰ মাটিৰ গীত গাই অসমীয়াৰ বুকুত প্ৰাণ জগোৱা বিপ্লৱী শিল্পীজন শান্তিৰে শুবলৈ লৈছে হেনো। লুইত পাৰত শোকৰ ছায়ায়ে সকলোৱে মন সেমেকাই তুলিছে। ৰাজীৱ শদিয়া যে নাই। সাধাৰণ জনতাৰ বুকুত শিয়ৰিত হৈ থকা শব্দৰে ৰচিলে গীতৰ সফুৰা। ঢোলৰ মাৰিডালত ৰগৰ তুলিবলৈ গাঁৱৰ পৰা ওলাই আহি জনতাৰ হৃদয়ত ঘৰ সাজিছিল। সেই ঘৰখনত আজি উৰুকাৰ সোৱাদ ল'বলৈ নাহিল। সোমবাৰৰ দুপৰীয়াত তেওঁ নিমাতি আহিল আৰু সাৰ নাপালে। বগা কাপোৰ মেৰিয়াই টোপনি গৈছে। কণ্ঠৰ মাজেৰে জাতিক সাহস দিয়া গীতবোৰ চৌদিশে বাজিছে। চকুৰ পানীৰে চপা খোৱাৰ ৰাস্তা তিতিছে। সাধাৰণ মানুহৰ জীৱনৰ কথাবোৰ গাঁৱৰ জীৱনশৈলীৰ লগত মিল থকা খাটি খোৱা মানুহৰ বেদনাবোৰক লৈ সুৰ তুলি গাই গ'ল অজস্ৰ গীত। অসমীয়া জাতিৰ জীৱনৰ সংকট, অসমীয়া ওচৰত চলা অত্যাচাৰ বিৰুদ্ধে গৰজি উঠিছিল সেই কণ্ঠ। ব্ৰহ্মপুত্ৰ লুইত দিবাং দিহিঙৰ ঢৌত এৰি দিছিল সম্প্ৰীতিৰ গান। সেই নৈখন আজি শুকাই গ'ল। সহস্ৰ মানুহ উপচি আহিছে। শুকোৱা নৈখন কাষতে বহি কান্দিছে। ভোগালী চোতালত শেষ শ্ৰদ্ধা বুলি ক'বলৈ মোৰ বুকুখন কঁপিছে। উদাত্ত কণ্ঠবোৰ শুনিবলৈ নাপাম। পথাৰৰ মাজত বজোৱা সুহুৰিটো সদায় মনত পৰিব। ৰাজীৱ শদিয়া বুলি ক'লেই সেই আৱেগিক জাতিসত্তাৰ কথা মনলৈ আহিব। ৰাজীৱ শদিয়া আৰু নাই।